পেট্রোল পাম্পত আপুনি 100 বা 200 টকাৰ তেল ভৰাই নেকি? তেনেহলে জানি লওক আপোনাক কেনেকৈ পেট্রোল পাম্পে ঠগি আছে। কেৱল বাইকেই নহয়, 4 চকীয়া বাহনত পেট্রোল ভৰোৱাৰ সময়ত বহুতো ক্ষেত্ৰতে আপোনাক পেট্রোল পাম্পে ঠগি আছে। কিন্তু আপোনালোকে হয়তো সেয়াও বুজিব পৰা নাই। পেট্রোল পাম্পৰ এই ক্ৰমাগত তেল চুৰিক লৈ ডাঙৰ তেল কোম্পানীবিলাকো এতিয়া চিন্তাত আছে। তেনেহলে আপুনিও কেনেকৈ এই চুৰিৰ পৰা বাচিব পাৰিব? আহক জানিলো আজিৰ এই বিশেষ ভিডিঅ'। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে পেট্ৰোল পাম্পৰ এই চুৰিৰ বিষয়ে সকলো অৱগত হ'ব পাৰে। যদি আপুনি কেতিয়াবা পেট্ৰোল পাম্পত তেল ভৰিবলৈ যায় তেতিয়া সদায় সকলোৰে আগত মনোযোগেৰে পেট্ৰোল পাম্পৰ মেচিনৰ ফালে মন দি চাব। যদি আপুনি পেট্ৰোলৰ মিটাৰত 0.00 যেতিয়াই দেখা পাব তেতিয়াই আপুনি আপোনাৰ বাহনত তেল ভৰোৱাৰ অনুমতি দিব। নহলে আপোনাৰ আগতে যিগৰাকী ব্যক্তিয়ে তেল ভৰি গৈছে সেইজনৰ লগতে আপুনি পোৱা পেট্ৰোলৰ পৰিমাণখিনি এড কৰি দিয়া হ'ব। হয়, হ'ব পাৰে আপুনি হয়তো বা বহুতে এই কথাটো অৱগত, কিন্তু ইয়াৰ মাজতে বহুতো পেট্ৰোল পাম্পে আন কিছুমান অসৎ উপায়েৰে পেট্ৰোল চুৰি কৰি আছে। যদি আপুনি পেট্ৰোল পাম্পৰ কৰ্মকাণ্ডক লৈ অসন্তুষ্ট হয়, তেওঁলোকৰ কৰ্মকাণ্ডত কিবা সন্দেহ উপজে, তেনেহলে লগে লগে পেট্ৰোল পাম্পৰ কৰ্মীসকলক কওক এটা 5 লিটাৰৰ পাত্ৰত পেট্ৰোল ভৰি দেখুৱাবলৈ। প্ৰতিটো পেট্ৰোল পাম্পত 5 লিটাৰৰ পেট্ৰোলৰ পাত্ৰ থাকে। আপোনাৰ যদি সন্দেহ হয় তেনেহলে আপোনাক পেট্ৰোল পাম্পৰ কৰ্মচাৰীসকলে আপোনাক সেই পাত্ৰত পেট্ৰোল ঢালি দেখুৱাবলৈ তেওঁলোক বাধ্য। আপুনি 100, 200 বা 500 টকাৰ পেট্ৰোল ভৰোৱাতকৈ সদায় চেষ্টা কৰিব অযুগ্ম সংখ্যাত পেট্ৰোল ভৰাবলৈ, অৰ্থাৎ 223, 225, 227, 542, 537, 512 এনেকুৱা সংখ্যাত বা এনেকুৱা নাম্বাৰত সদায় পেট্ৰোল ভৰাবলৈ চেষ্টা কৰিব বা বিচাৰিব। কিয়নো বেছিভাগ পেট্ৰোল পাম্পতে 100, 200 বা 500 টকাৰ পেট্ৰোল ভৰোৱাৰ কাৰণে তেওঁলোকৰ মেচিনত আগতকৈ কিছু পৰিমাণৰ নিৰ্দিষ্ট পেট্ৰোল তেওঁলোকে ছেট কৰি ৰাখে। সেইবাবে যেতিয়া আপুনি পেট্ৰোল পাম্পত পেট্ৰোল ভৰাবলৈ যাব তেতিয়া 205 টকা, 207 টকা, 342 টকা, 567 টকা এনেকুৱা বেজোৰ বা অযুগ্ম সংখ্যাৰ পেট্ৰোল ভৰাবলৈ চেষ্টা কৰিব। ইয়াত আপুনি পেট্ৰোল পাম্পৰ পৰা ঠগ হোৱাৰ চান্স বহু পৰিমাণে কমি যাব। কিন্তু আচল স্কেমটো হয় 4 চকীয়া বাহনৰ মালিকসকলৰ লগত। ধৰক আপুনি কেতিয়াবা 4 চকীয়া বাহন এখন লৈ পেট্ৰোল পাম্পত গৈ কৈছে যে টেংকিটো ফুল কৰি দিয়ক। এতিয়া এনেকুৱা হ'ব পাৰে পেট্ৰোল পাম্পৰ কৰ্মচাৰীসকলে আপোনাক 200 টকাৰ তেল ভৰি দি ক'ব ভুলকৈ আপোনাক 200 টকাৰ তেল ভৰি দিছো, মই আকৌ পুনৰাই আপোনাক তেল দি আছো। ইয়াৰ পিছৰ বাৰ হয়তো সি আপোনাক ফুল টেংক তেল ভৰি দিব। আপুনি বুজিবই নোৱাৰিলে যে 2 নম্বৰ বাৰ যেতিয়া আপোনাক সি তেল দিব তেতিয়া সি তেল দিয়াৰ সময়ত মেচিনৰ যিটো ৰিডিং আছে সেইটো সি শূন্যই কৰা নাই। অৰ্থাৎ সি পুনৰবাৰ 200 টকাৰ যি আপোনাক আগত তেল দিছিল সেই 200 টকাৰ তেল দিয়াৰ পৰাই আপোনাক পুনৰ তেল দিয়া আৰম্ভ কৰি দিলে। ইয়াৰ ফলত কি হ'ল, আপুনি নজনাকৈ আপোনাক 200 টকা এক্সট্ৰাকৈ পেট্ৰোল পাম্পক দিবলগীয়া হ'ল। আপোনাৰ লগত স্কেম বা ফ্ৰড হৈ গ'ল, অথচ আপুনি সেই এক্সট্ৰা তেল 200 টকাৰ তেলেই নাপালে। ইয়াৰ উপৰি বহু সময়ত ভেজাল তেলেৰে আপোনাৰ লগত ফ্ৰড হ'ব পাৰে। তেনেকুৱা যদি সন্দেহ আপোনাৰ উপজে তেনেহলে আপুনি ফিল্টাৰ পেপাৰত লগে লগে টেষ্ট কৰিবলৈ ক'ব। কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986 অনুসৰি সকলো পেট্ৰোল পাম্পত ফিল্টাৰ পেপাৰৰ ষ্টক ৰখাটো নিতান্ত প্ৰয়োজনীয় আৰু যিকোনো গ্ৰাহকৰ সেইটো চেক কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। পেট্ৰোল পৰীক্ষা কৰাৰ জন্য আপুনি ফিল্টাৰ পেপাৰত কেইটোপালমান পেট্ৰোল দিব লাগিব। যদি সেই পেট্ৰোলখিনিয়ে কোনো দাগ এৰি নিদিয়াকৈ বতাহত উৰি যায় তেনেহলে আপুনি বিশ্বাস কৰিব পাৰে যে সেই পেট্ৰোলখিনি অৰিজিনেল হয়। আৰু যদি কিবা দাগ এৰি থৈ গুচি যায় তেনেহলে আপুনি বুজিব পাৰিব বা বুজিব লাগিব যে সেই পেট্ৰোল পাম্পত কিবা 2 নম্বৰী মিক্স আছে। ইয়াৰ উপৰি আনকি বহু সময়ত পেট্ৰোল পাম্পৰ কৰ্মীসকলে আপোনালোকক পাৱাৰ পেট্ৰোল নামৰ এটা অধিক দামৰ পেট্ৰোল ভৰাবলৈ আপোনাক পৰামৰ্শ দিয়ে আৰু তেওঁলোকে দাবী কৰে যে সেই পেট্ৰোল ভৰালে আপুনি বেছি মাইলেজ পাব। কিন্তু আপুনি জানি হয়তো অবাক হ'ব যে সাধাৰণ গাড়ীবিলাকত এই পাৱাৰ পেট্ৰোল কোনো কামতেই নাহে। বেছি মাইলেজৰ লোভ দেখুৱাই আপোনাৰ গাড়ীত হাই অক্টেন পেট্ৰোল ভৰোৱাই বেছি টকা চাৰ্জ কৰি আপোনাক মূৰ্খ সজোৱা হয়। গতিকে এই ক্ষেত্ৰতো আপুনি সাৱধানে থাকিব। পেট্ৰোল পাম্পৰ কোনো কৰ্মচাৰীয়ে যদি আপোনাক নুসুধাকৈ পাৱাৰ পেট্ৰোল আপোনাৰ গাড়ীত ভৰি দিয়ে তেনেহলে সেই টকা আপুনি দিবলৈ অস্বীকাৰ কৰিব। আৰু যদি প্ৰয়োজন হয় তেনেহলে ইণ্ডিয়ান অইলৰ কনজিউমাৰ কেয়াৰ বা কাষ্টমাৰ কেয়াৰত আপুনি ফোন কৰিব পাৰিব। নাম্বাৰ হৈছে 1800-233-555 এই নম্বৰত, অথবা ভাৰত পেট্ৰলিয়ামৰ কাষ্টমাৰ কেয়াৰ 1822-2243-44 এই নম্বৰত। গতিকে পেট্ৰোল পাম্পত তেল ভৰিবলৈ যোৱাৰ সময়ত সকলো সময়তে সতৰ্ক হৈ থাকিব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ওচৰ পাজৰে থকা বন্ধু বান্ধৱী বা আত্মীয়সকলক
সতৰ্ক কৰি দিয়ক, যাতে পেট্ৰল পাম্পৰ এই স্কেমৰ বলি আমি কোনো হ'বলগীয়া নহয়। আপোনাৰ অসাৱধানতাৰ ফলত আপোনাৰ কষ্টপাৰ্জিত ধনখিনি কাৰোবাৰ হাতত এনে গুচি যাব। ভালে থাকক, সুস্থ থাকক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।